বহাগলৈ মাজত মাথো কেইটামান দিন পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহৰ মাজতো শদিয়াৰ পৰা ধুবুৰীলৈ ৰঙালীক আদৰাৰ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে মাজত মাথো কেইটামান দিনহে আৰু তাৰ পিছতেই বহাগ বসন্তৰ বাজাকে উন্মনা কৰিছে অসমীয়াৰ মন সকলো ব্যস্ত হৈ পৰিছে ৰঙালীক আদৰিবলৈ তাঁতশালৰ শিপিনীৰ পৰা ঢোল সজা কাৰিকৰলৈকে কাৰোৱে ব্যস্ততাৰ এতিয়া অন্ত নাই বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি আপোনালোকক যেটো দেখুৱাই আছো এই মুহূৰ্তত সৰু পথাৰৰ কিছু পৰিৱেশ আমি জানিম আমাৰ সাংবাদিক বেদান্ত ভাৰ্গৱৰ জৰিয়তে অসমীয়াৰ প্ৰাণৰো আপোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী এই বহাগক আদৰাৰ বাবে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন ধৰণেৰে উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে কৰবাত বিহুৰ কৰ্মশালা আৰু গাঁৱত বিশেষকৈ পিঠা পনা তাঁতশালত আৰু লগতে জেতুকা লোৱাত ব্যস্ত হৈ আছে গাঁৱৰ জীয়ৰী আৰু বোৱাৰীসকল মই এই মুহূৰ্তত এখন চহা গাঁৱত উপস্থিত আছো সেইখনেই হৈছে সৰু পথাৰৰ বাৰঘৰীয়া য'ত অসমীয়া চহা অসমীয়াই আচলতে হেঁপাহৰ বহাগক আদৰিবৰ বাবে বিভিন্ন ধৰণৰে প্ৰস্তুতি আৰম্ভ কৰিছে জীয়ৰীসকলে জেতুকা লগাবলৈ চেষ্টা কৰিছে যিহেতু বহাগ আৰু জেতুকাৰ লগত এক ওতঃপ্ৰোত সম্পৰ্ক আছে মই এই মুহূৰ্তত এইখন চহা গাঁৱত উপস্থিত আছো আৰু মোৰ সতীৰ্থক দেখুৱাবলৈ মই অনুৰোধ জনাইছো চাওক এই গাঁওখনৰ জীয়ৰীসকলে সকলোৱে একেলগে তেওঁলোকৰ গাঁৱৰেই লগৰীয়াৰ ঘৰলৈ আহিছে সমনীয়াৰ ঘৰলৈ আহিছে আৰু তেওঁলোকে একেলগে জেতুকা হাতত বুলাবলৈ চেষ্টা কৰিছে কোনোবাই যদি জেতুকা পিচিছে কোনোবাই জেতুকা লগাই দিছে কোনোবাই আকৌ অপেক্ষা কৰি আছে মই জেতুকা কেতিয়া লগাবলৈ পাম আৰু কোনোবাই সহায় কৰি দিছে মই এই মুহূৰ্তত আটাইকে দেখুৱাইছো এই পৰিৱেশ আচলতে গাঁৱৰ পৰিৱেশ আৰু এনেধৰণেই ৰঙৰ জেতুকাৰ ৰঙেৰে আচলতে উপচি পৰে এই বহাগ এই মুহূৰ্তত এগৰাকী জীয়ৰী আছে মই তেওঁৰ কাষলৈ আহিছো কেনেকুৱা বহাগ বুলি ক'লে কেনেকুৱা লাগে মনটো আৰু জেতুকা লগাই থকা দেখা পাইছো প্ৰথমেই আপোনালোকৰ তৰফৰ পৰা আমি সমূহ অসমবাসী ৰাইজলৈ জনাইছোঁ বহাগৰ আদৰ আৰু বহাগ বুলি ক'লে আচলতে চিৰসেউজ আমাৰ প্ৰতিজন অসমীয়াৰ মন প্ৰাণ পুলকিত হৈ উঠে আৰু বহাগৰ লগত জেতুকাৰ ওতঃপ্ৰোতভাৱে সম্বন্ধ আছে সেয়া আমাৰ সকলোৱে জ্ঞাত আৰু ইয়াৰ কিছু বৈজ্ঞানিক ভিত্তিও আছে যিহেতু জেতুকাই ছালৰ ৰোগ কিছুমান নিৰাময় কৰে গতিকে তাৰ লগত আচলতে আমাৰ প্ৰতিটো পৰিৱেশ আমি আপোনালোকক দেখুৱালো বিহুক আদৰিবৰ বাবে এতিয়া এনেদৰে প্ৰস্তুতি চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে